হাই গাইজ, আপোনালোকৰ কাৰণে আকৌ লৈ আনিছোঁ ভূতৰ কাহিনী। এইটো কাহিনীটো ৰিয়েল হয়। যোনে ভূত প্ৰেতবিলাকৰ ওপৰত বিশ্বাস নকৰে, আজিৰ পৰা কৰিব নে নকৰে মই নাজানো, কিন্তু কৰিব লাগে মোৰ মতে। আমাৰ গাঁৱৰ এজন ককা আছিল। সেই ককাজন 2 মাহৰ আগতেই ঢুকালে। সেই ককাজনে এজনী ছোৱালীক আইনা এখন দিছিলে। সেই আইনাখন তাই ঢুকুৱা 5 দিনাখন বিয়ালৈ গৈছিলে। তাই মানে লগৰকেইজনীৰ লগত বিয়াখনলৈ গৈছিলে। কালিয়া চুকত আছিলে বিয়াখন। তেতিয়া তাই সেই আৰ্চিখন চাইছিলে। আৰ্চিখন চাওঁতেই তাই তেতিয়া সেই ককাজনকে দেখিলে নহয়, ঢুকুৱা ককাজন যোনজন ঢুকাইছিলে। সেই তাৰপৰা তেতিয়া তাই বেহুচ, সেইকণতে বেহুচ। তাৰপৰা হস্পিটেললৈ গ'ল। তাৰপৰা হস্পিটেলত যেতিয়া তাই সাৰ পাইছে, ককাজনে কৈছে মই তোক লগ কৰিবলৈ আহিছোঁ, তই ভয় নকৰিবি। তাৰপৰা ককাজন নাইকিয়া হৈ গ'ল। সেইটোৱে কাহিনী।